Welcome to job.info. Poti Khumbar etakoi video thake latest job notification or upor aji hoise Khumbar arambho koribo olaisu job news. Video to start kora agote jodi apunke notun mur channel telke subscribe kora nai tenhole please channel to subscribe kori lobo ene dhoroner video pai thakibor karone logore bell icon to click koribo napa horibo jetia moi notun ko video upload korim apnalokole notification jay aru logote apunke video to saba pare jodi video to bhal paise like korok comment korok kiba request thakile comment ot likhibo pare logote share koribo napa horibo ji hokol friend e mur video etialke sabo para nai. So guys aji first notification ahise social welfare Assam post or naam hoise district program coordinator post আছে 27 মানে 27 টা যদি আমি এডুকেশন কোয়ালিফিকেশন চাও হেতু বিচাৰিছে পোস্ট গ্ৰেজুৱেট ইন সোশিয়াল সায়েন্স বা আপোনাৰ হ'ব পাৰে লাইফ সায়েন্স হ'ব পাৰে নিউট্ৰিশন হেলথ ম্যানেজমেন্ট সোশিয়াল ওয়ার্ক রুরাল ম্যানেজমেন্ট এক্সপেৰিয়েন্স বিচাৰিছে গাইস এবছৰৰ গভৰ্ণমেন্ট বা নন গভৰ্ণমেন্ট অৰ্গানাইজেচনৰ আপুনি হ'ব পাৰে এমএস অফিস লোকেল ল্যাঙ্গুৱেজ আৰু ইংলিশ আপুনি জানিব লাগিব এজ বিচাৰিছে 18 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰত 18 to 38 Next post or naam hoise guys district program assistant post ase 27 mane 27 ta education qualification bicharise graduate major hobo lagibo apunar social science social work rural management ba apunar hobo pare statistics ot experience bicharise ebosoror yato same government ba non government organization apuni hobo pare ta logote ms office data entry and analysis koribo janibo lagibo age bicharise guys 18 বছৰৰ পৰা 38 বছৰ বয়সৰ ভিতৰত মানে 18 to 38 how to apply কেন্দ্ৰ আপোনালোকে এপ্লাই কৰিব হেতু আছে অফলাইন তলৰ যোনটো ওয়েবসাইট দিয়া গৈছে হেতু ওয়েবসাইটৰ থ্ৰু আপোনালোকে এপ্লিকেশনখন ডাউনলোড কৰি ল'ব পাৰিব আৰু মই এই ওয়েবসাইটটো এই ভিডিওটো ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা ফলো কৰিও ডাউনলোড কৰিব পাৰিব আৰু এপ্লিকেশনখন তলৰ যোনটো এড্ৰেছ দিয়া গৈছে হেতু এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব লাষ্ট ডেট হৈছে 31/1/2018 মানে 31 জানুৱাৰী 2018 হৈছে ইয়াৰ লাষ্ট ডেট তো গাইজ আপোনালোকে যদি ইন্টাৰেস্টেড হয় তেনেহলে লাষ্ট ডেটৰ আগতে এপ্লাই টু কৰি দিব নেক্সট 2 নম্বৰ হৈছে গাইজ আসাম পেট্ৰোকেমিকেল লিমিটেড পোষ্টৰ নাম হৈছে টাইপিষ্ট কাম ক্লাৰ্ক পোষ্ট আছে মাত্ৰ 5 টা এডুকেশন কোৱালিফিকেশন বিচাৰিছে হাই সেকেন্ডাৰী বা আপুনি হ'ব পাৰে গ্ৰেজুৱেট এনি ডিসিপ্লিন মানে আৰ্টস সায়েন্স কমাৰ্স আপুনি যি কোনোৰে হ'ব পাৰে তাৰ লগতে সাৰ্টিফিকেট বা ডিপ্লোমা থাকিব লাগিব কম্পিউটাৰ এপ্লিকেশনৰ আৰু গাইজ কম্পিউটাৰ এপ্লিকেশনৰ সাৰ্টিফিকেট বা ডিপ্লোমা থাকা মানে এমএস অফিসটো আপোনালোকে জানিবই লাগিব আৰু ইয়াতো বিচাৰিছে যে আপোনালোকে এমএস অফিসৰ যোনখিনি নলেজ আছে সেইখিনি আপোনালোকে ভালদৰে জনাটো আৰু তাৰ লগতে যদি গ্ৰেজুৱেট ক্যান্ডিডেট এপ্লাই কৰিছে তেনেহলে তেওঁলোকক প্ৰিফাৰেন্সটো বেছিকে দিব নেক্সট এক্সপেৰিয়েন্স বিচাৰিছে 5 বছৰৰ এজ বিচাৰিছে ম্যাক্সিমাম 40 মানে আপাৰ এজ বিচাৰিছে 40 তাৰ ওপৰত আপোনালোকৰ হ'ব নোৱাৰিব নেক্সট 2 নম্বৰ হৈছে ড্ৰাইভাৰ পোষ্ট আছে 3টা এডুকেশন কোৱালিফিকেশন বিচাৰিছে 8 পাস তাৰ লগতে আপোনাৰ ড্ৰাইভিং লাইসেন্স থাকিব লাগিব এজ বিচাৰিছে ম্যাক্সিমাম 40 মানে 40 ৰ ওপৰত আপোনালোকৰ হ'ব নোৱাৰিব হাউ টু এপ্লাই কেন্দ্ৰ আপোনালোকে এপ্লাই কৰিব হেতু হৈছে অফলাইন এপ্লিকেশনখন এণ্ড এডভাৰটাইজমেন্টখন একেলগে দিয়া গৈছে তলৰ যোনটো লিংক দিয়া গৈছে সেই লিংকটো থ্ৰু আপোনালোকে এপ্লিকেশন এণ্ড এডভাৰটাইজমেন্টখন একেলগে ডাউনলোড কৰি ল'ব পাৰিব আৰু মই এই লিংকটো ভিডিওটো ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা ফলো কৰিও এডভাৰটাইজ এণ্ড এপ্লিকেশনখন একেলগে ডাউনলোড কৰি ল'ব পাৰিব আৰু এপ্লিকেশনখন গাইজ যোনটো ইয়াত এড্ৰেছ দিয়া গৈছে সেইটো এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব And last date হৈছে 13/1/2018 মানে 13 জানুৱাৰী 2018 হৈছে ইয়াৰ লাষ্ট ডেট তো গাইজ যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে 13 তাৰিখৰ আগতে এপ্লাই টু কৰি দিব 3 নম্বৰ নোটিফিকেশন আহিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পোষ্টৰ নাম হৈছে মাল্টিটাস্কিং এসিস্ট্যান্ট এডুকেশন কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন মানে আৰ্টস সায়েন্স কমাৰ্স আপুনি যি কোনোৰে হ'ব পাৰে নেক্সট এজ বিচাৰিছে 21 বছৰৰ পৰা 45 বছৰ বয়সৰ ভিতৰত 21 to 45 নেক্সট এপ্লিকেশন ফিজ হৈছে গাইজ 200 টকা সকলোৰে কাৰণে Next how to apply কেন্দ্ৰ আপোনালোকে এপ্লাই কৰিব হেতু হৈছে অনলাইন ইয়াত যোনটো লিংক দিয়া গৈছে এটো লিংকৰ থ্ৰু আপোনালোকে এপ্লাই টু কৰিব পাৰিব আৰু মই এই লিংকটো ভিডিওটো ডেসক্ৰিপচনত দি দিম আপোনালোকে সিধা তাৰ পৰাও এপ্লাই কৰিব পাৰিব নেক্সট লাষ্ট ডেট হৈছে গাইজ 25/1/2018 25 জানুৱাৰী গাইজ ইয়াৰ লাষ্ট ডেট যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে 25 তাৰিখৰ আগতে এপ্লাই টু কৰি দিব নেক্সট 4 নম্বৰ হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান টোটাল 6টা বিভাগত ওলাইছে আৰু হেগিটা কি কি হেতু চাই লও আমি ফাৰ্স্ট হৈছে প্ৰিন্সিপাল পোষ্ট ওলাইছে 8টা নেক্সট গ্ৰেজুৱেট টিচাৰ আৰ্টস পোষ্ট আছে টোটাল 34 গ্ৰেজুৱেট টিচাৰ সায়েন্স পোষ্ট আছে টোটাল 22 কম্পিউটাৰ টিচাৰ পোষ্ট আছে 10 লাইব্ৰেৰিয়ান আছে পোষ্ট 8 এসিস্ট্যান্টৰ কাৰণে পোষ্ট আছে 10 নেক্সট হাউ টু এপ্লাই কেন্দ্ৰ আপোনালোকে এপ্লাই কৰিব হেতু হৈছে অফলাইন এপ্লাই কৰিব লাগিব আপোনালোকৰ তলৰ যোনটো এড্ৰেছ দিয়া গৈছে হেতু এড্ৰেছত আপোনালোকে এপ্লাই কৰিব লাগিব এণ্ড এপ্লাইৰ লাষ্ট ডেট হৈছে গাইজ 19/1/2018 তো গাইজ যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে 19/1/2018 তে এপ্লাই টু কৰি দিব নেক্সট 5 নম্বৰ নোটিফিকেশন আহিছে CISF ৰ নাম হৈছে গাইজ এসিস্ট্যান্ট সাব ইন্সপেক্টৰ
পোষ্ট টোটেল আছে 31 এজ বিচাৰিছে 20 to 25 এডুকেশন কোয়ালিফিকেশন বিচাৰিছে গাইজ ব্যাচেলর ডিগ্ৰী ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্সিটি নেক্সট 2 নম্বৰ পোষ্টৰ নাম হৈছে হেড কনস্টেবল জেনাৰেল ডিউটি টোটেল পোষ্ট আছে 87 যদি আমি এজ চাওঁ এজ বিচাৰিছে 18 to 23 মানে 18 বছৰৰ পৰা 23 বছৰ বয়সৰ ভিতৰত আপুনি হ'ব লাগিব এডুকেশন কোয়ালিফিকেশন বিচাৰিছে হাই সেকেন্ডাৰী পাস আৰু যদি আপোনালোকৰ স্পৰ্টছৰ সাৰ্টিফিকেট আছে তেনেহলে এপ্লাই কৰিব পাৰিব হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব অফলাইন এপ্লাই কৰিব লাগিব আৰু এপ্লিকেশনখন ডাউনলোড কৰিবলৈ কাৰণে তলৰ যোনটো ৱেবসাইট দিয়া গৈছে সেইটো ৱেবসাইটৰ থ্ৰু আপোনালোকে এপ্লিকেশনখন ডাউনলোড কৰিব পাৰিব এণ্ড লাষ্ট ডেট হৈছে গাইজ 9/2/2018 মানে 9 ফেব্ৰুৱাৰী হৈছে ইয়াৰ লাষ্ট ডেট তো গাইজ যদি আপোনালোকে ইন্টাৰেষ্টেড হয় তেনেহলে 9 তাৰিখৰ আগতে এটো এপ্লাই কৰি দিব নেক্সট 6 নম্বৰ হৈছে গাইজ সেম CISF ৰ পোষ্টৰ নাম হৈছে কনস্টেবল এণ্ড ফায়াৰ পোষ্ট আছে গাইজ অসমৰ কাৰণে 28 মানে 28 টা যদি আমি এডুকেশন কোয়ালিফিকেশন চাওঁ তেনেহলে বিচাৰিছে হাই সেকেন্ডাৰী পাস উইথ সায়েন্স এজ বিচাৰিছে গাইজ 18 বছৰৰ পৰা 23 বছৰ বয়সৰ ভিতৰত মানে 18 to 30 নেক্সট হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব সেইটো হৈছে অনলাইন এপ্লাই কৰিব লাগিব তলৰ যোনটো ৱেবসাইট দিয়া গৈছে সেইটো ৱেবসাইটৰ থ্ৰু আপোনালোকে এপ্লাইটো কৰিব পাৰিব আৰু মই এই ৱেবসাইটটো ভিডিওটো ডেসক্ৰিপচনত দি দিম আপোনালোকে তাৰ পৰা ফলো কৰিও এপ্লাইটো কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট হৈছে কেতিয়াৰ পৰা সেইটো হৈছে 11/12/2017 আৰু ইয়াৰ লাষ্ট ডেট হৈছে গাইজ 11/1/2018 তো গাইজ যদি আপোনালোকে এতিয়ালৈ CISF ৰ যোনটো কনস্টেবল এণ্ড ফায়াৰ এপ্লাই কৰা নাই তেনেহলে এপ্লাইটো কৰি লওক ইয়াৰ লাষ্ট ডেট হৈছে 11 জানুৱাৰী তো গাইজ আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত লিখিব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে লগতে শেয়াৰ কৰিব নাপাহৰিব গাইজ যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট সোমবাৰে আকৌ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম